৩,৫০০ পৰিয়ালক আমি আজি ৰেচন কাৰ্ড দিবলৈকে সক্ষম হ'লোঁ। ৰেচন কাৰ্ডখিনি দি অত্যন্ত সুখী হৈছোঁ। এই ৰেচন কাৰ্ড পোৱাৰ লগত তিনিটা সুবিধা মানুহে লাভ কৰিব। প্ৰথম সুবিধাটো পৰিয়ালটোৰ প্ৰত্যেকজন ব্যক্তিয়ে গাই প্ৰতি মাহত 5 কেজিকৈ চাউল পাব আৰু এইখন কাৰ্ড পালে আয়ুষ্মান কাৰ্ড পাব, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড পাব আৰু এইখন কাৰ্ড পালে 5 লাখ টকালৈকে বছৰত বিনামূলীয়া ট্ৰিটমেণ্ট পাব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উজ্জ্বলা গেছ দিছে মহিলাসকলক, এই উজ্জ্বলা গেছ পাবলৈকে সক্ষম হ'ব আৰু এই উজ্জ্বলা গেছ পালে বজাৰৰ মূল্যতকৈ 300 টকা কমত গেছৰ চিলিণ্ডাৰ পাব। গতিকে এই তিনিটা অত্যন্ত ভাল কাম ৰাইজৰ কাৰণে আমি কৰিব পাৰিছোঁ বুলি ভাবিছোঁ। ৰাইজৰ মুখত হাঁহি দেখিছোঁ, অত্যন্ত সুখী হৈছোঁ। মাওবাদী ষ্টাইলত কাম কৰিছে ৰাহুল গান্ধী আৰু একদম হয়, মাওবাদী ষ্টাইলত নহয়, মাওবাদীয়ে হয়। এনেকে মাৰপিট কৰা, পুলিচক মাৰপিট কৰা, মানুহক এনেকে খেদি যোৱা, এওঁলোকতো মাওবাদীয়ে হয়। পুলিচক মাৰপিট কৰা, বেৰিকেড ভাঙি পেলাই আনন্দ উল্লাস কৰা, ফূৰ্তি কৰা, মাওবাদী ষ্টাইল নাই, এওঁলোক মাওবাদীয়ে হয়।